কৰিলে ইমান বছৰ বনালৈ কিহৰ কষ্ট কৰিলে দিনে ৰাতিয়ে কষ্ট কৰি পইচা গোটাই ঘৰ বনালো এই ঘৰ জেচিপিৰে ভাগি পেলাব আমি এতিয়া কলৈ যাম আমি এতিয়া কলৈ যাম ৰাতিয়ে দিনে টোপনি কৰি পইচা গোটাই ঘৰ বনালো এই ঘৰ এতিয়া চিচিবিয়ে ভাগিব আপোন ঘৰখন হেৰুৱাৰ বেদনাত এইবাৰ শোকাই কান্দি উঠিছে এইগৰাকী মহিলাই আৰি তই যোৱা হলে ভাল আছিলে এইখন আলায়াতনি কেলে কৰিব পতিৰ সৈতে দিনে ৰাতিয়ে কষ্ট কৰি এপদ এপদকৈ সামগ্ৰী গোটাই আটম টুকাৰেকৈ গঢ় দিয়া ঘৰটো আজিৰ পৰা আৰু নাথাকিব জীৱনৰ আধা বয়স পাৰ হৈ যোৱাত ঘৰখনত আজি পৰিব জেচিবি আৰু এস্কেভেটৰৰ কোব এই ঘৰ এতিয়া চিচিবিয়ে ভাগিব আজিয়া কৰি ল'ৰা ছোৱালী পঢ়াই ডাঙৰ দীঘল কৰিলো এয়া হাজাৰ হাজাৰ উচ্ছেদিতৰ ঘৰ হেৰুৱাৰ মাজৰে এখন জীয়া ছবি ইয়াতে ল'ৰা ছোৱালী ডাঙৰ কৰিলো ঘৰখন এৰাৰ পূৰ্বে ৰাউচি জুৰি কান্দিলে এইগৰাকী মহিলাই আজিয়া কৰি ল'ৰা ছোৱালী পঢ়াই ডাঙৰ দীঘল কৰিলো এসময়ত কৰা ভুলৰ পৰিণতি আজি চকুপানীৰে বাট নেদেখা হৈছে এই পৰিয়ালটোৰ দৰে অনেক বেদখলকাৰীয়ে এই দৃশ্য মেৰাপানীৰ নেঘেৰী বিলৰ উৰিয়াম ঘাটৰ পিছত নেঘেৰী বিলতো চলিল উচ্ছেদ উচ্ছেদৰ জাননী পাই তালি টোপোলা বান্ধি ঘৰ খালী কৰি অন্য ঠাইলৈ ঢাপলি মেলিছে বেদখলকাৰীয়ে আৰু তাৰ পূৰ্বে এই হিয়া ভঙা ক্ৰদন ৰাতিয়ে দিনে টোপনি চৰকাৰে আমাক কিয় আলৈ আঠানি কৰিলে এইখন আলায়াতনি কেলে কৰিব দিলে আমাক মাৰি থৈ যোৱাই ভাল আছিল আমাকে মাৰি থৈ যোৱা হলে ভাল আছিলে হয়তো কলৈ যাব কি কৰিব একো উৱাদিশ পোৱা নাই এইসকল উচ্ছেদিতই সৰ্বশ্ৰান্ত হোৱাৰ পাছত যিকোনো মানুহৰ ক্ষেত্ৰতেই এই পৰিস্থিতিৰ উদ্ভৱ তাৰ ব্যতিক্ৰম নহয় এই ছবি প্ৰশ্ন হ'ল বেদখলকাৰীক মানৱীয়তাৰ দৃষ্টিৰে চোৱা উচিত নে মেৰাপানীৰ পৰা মহেন্দ্ৰ দাসৰ সহযোগত ব্যুৰো ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত